বিটিআৰ ইমান ইজি জাগা 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই আজি আপোনালোকে ইয়াত আহিছে এই গুটেই আৰত আপসু ইউপিপিএল বিপিএফ এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী অমিত শাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই থকাৰ পৰিৱেশ নাছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে আজি য'ত আমি থিয় হৈ আছো যথেষ্ট কথা ক'বৰ কাৰণে ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ